হেনো ৰেডিঅ'টো গান গাইছে, তেওঁৰ কবিতা আবৃত্তি কৰিছে, কবিতা লিখিছে। গতিকে এনেকুৱা এগৰাকী প্ৰতিভাশীল ব্যক্তিক মহিলা আজি আমি আমাৰ মাজত পাই নথৈ আনন্দিত। আৰু দ্বিতীয়তে এই অঞ্চলৰ এই প্ৰেছ ক্লাব পশ্চিম নলবাৰীৰ অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান, যিয়ে পশ্চিম এগৰাকী অতি প্ৰগতিশীল উদীয়মান শিল্পী বেতুপাত আমিনুৰ ৰহমান বেতুপাতো এই যিটো এটা সপোনৰ বাট তাৰ লগত একেবাৰে সামঞ্জস্য ৰাখি তেওঁ বেতুপাতটো ইয়াত অংকিত কৰিছে। গতিকে এই কিতাপখনৰ মানে অলপ বাৰ্তা বেতুপাতটো চাইও আমি অনুভৱ কৰিব পাৰোঁ। আৰু এই কাব্যপুথিখন উচৰ্গা কৰিছে তেওঁৰ অতিকৈ লেখিকাৰ অতিকৈ মৰমৰ শ্ৰদ্ধাৰ মা পদুমী লহৰ আৰু অতিকৈ মৰমৰ শ্ৰদ্ধাৰ দেউতা উমানন্দ লহৰদেৱৰ হাতত। এই দুয়োগৰাকী সফল পিতৃ মাতৃক আমি আকৌ এবাৰ শ্ৰদ্ধা নিবেদিছোঁ। সূচীপত্ৰত আছে কেইটামান অতি মূল্যৱান গল্পৰ নাম: লগোৱা লিপচুক, জয়ী মানৱ, চঞ্চলতা, মং, চৰিত্ৰহীনতা। ববিতা লহকৰৰ আমি অনুভৱ জানিব বিচাৰিছোঁ। তেখেতক অলপ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ। পুনতে মই ইয়াত উপস্থিত থকা সকলো সন্মানীয় ব্যক্তিলৈ মোৰ আন্তৰিক শ্ৰদ্ধা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মাঘ বিহুৰ শুভেচ্ছাৰ লগতে আজি শিল্পী দিৱস, ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু বাৰ্ষিকী। গতিকে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আপোনালোকলৈও শিল্পী দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি ইয়াতে চামতা প্ৰেছ ক্লাবত মোৰ গ্ৰন্থ দুখন উন্মোচন হ'ল। গতিকে মই নথৈ আনন্দিত হৈছোঁ। আৰু উন্মোচক সন্মানীয় ব্যক্তি দুগৰাকীলৈও মোৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ কিতাপ দুখন মই উৎসৰ্গা কৰিছোঁ মোৰ মৰমৰ মা আৰু দেউতাৰ নামত। মোৰ দেউতা শ্ৰী উমাকান্ত লহকৰ আৰু মা পদুমী লহকৰ। গতিকে তেখেতসকলেও মই মোৰ শ্ৰদ্ধা নিবেদিছোঁ। লগতে মোৰ অতিকৈ মৰমৰ খুৰা হিতেশ্বৰ লহকৰ, তেখেতক সকলোৱে জানে। তেখেতে মোক অনুপ্ৰেৰণা যোগাই আহিছে আৰু সকলো কামতে তেখেতে আগভাগ লয়। গতিকে এইখিনিতে মই তেখেতলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে মই মোৰ কিতাপ দুখন আজি উন্মোচিত হোৱাত নথৈ আনন্দিত হৈছোঁ। গতিকে আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ, মৰম বিচাৰিছোঁ। আপোনালোকে মোক আশীৰ্বাদ কৰিব, মৰম দিব, যাতে মই আগলৈও ভাল ভাল কাম কৰি যাব পাৰোঁ, আপোনালোকক ভাল ভাল উপহাৰ দি যাব পাৰোঁ। গতিকে কিতাপ দুখন আপোনালোকে চাব, পঢ়িব আৰু কেনেকুৱা পালে সেয়া আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। মই মাত্ৰ সাধাৰণ এটা চেষ্টাহে কৰিছোঁ। যিহেতু মই সৰুৰ পৰাই মই সাহিত্য প্ৰেমিক হয়। গানৰ লগতে লিখা মেলা সকলোখিনি মোৰ আছে, বহুত ভাল পাওঁ। গতিকে মই সাধাৰণ এটা চেষ্টা কৰিছোঁ। গতিকে সকলোখিনি আপোনালোকে অনুধাৱন কৰিব। এইখিনিতে মই পুনৰবাৰ আপোনালোকক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ, অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু পুনৰবাৰ চামতা প্ৰেছ ক্লাবক
মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। গাইছোঁ অকণমান, ভুলৰে ক্ষমা কৰিব। মানুহে মানুহৰি বাবে যদিহে অকণো নেভাবে, সকলি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰি বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাৰ নদী পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱা বাৰুকি। মানুহজনেহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। মানুহজনেহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰি বাবে যদিহে অকণো নেভাবে, সকলি সহায়